নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি সোমবাৰ অৰ্থাৎ 16 ছেপ্টেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰেই অতিবাহিত হ'ব। আয় ক্ষেত্ৰত শুভ। অৱশ্যে আয়ৰ ধাৰা গোটেই দিনটোত একে নাথাকিব, কম বেছি হ'ব। সন্তানৰ ক্ষেত্ৰত শুভ, বিদ্যাত শুভ, প্ৰেমত আনন্দ। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আজি আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ কৰিব। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। আজি আপোনাক ভাগ্যই লগ দিব। পিতৃ আৰু ধৰ্মৰ সহায় পাব। আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধনৰ সময়। আয়ুস বৃদ্ধি হ'ব। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত সমস্যা থাকিব, উত্থান পতন থাকিব, তথাপি সফলতা আহিব। পাৰিবাৰিক ক্ষেত্ৰত মধ্যম। মিত্ৰ তথা বন্ধুৰ পৰা বিচ্ছেদ হ'ব। মাতৃৰ পৰা সকলো সহায় লাভ কৰিব। পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধন নাশৰ পূৰ্ণ সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। বিদ্যাত অশুভ। সন্তানৰ চিন্তা থাকিব। প্ৰেমত অশুভ। আয়ুস হ্ৰাস হ'ব। ভাগ্যই আজি আপোনাক লগ নিদিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। মামলা মোকৰ্দমাত অশুভ। খৰচ বাঢ়িব পাৰে। দাম্পত্যত মতবিৰোধৰ স্থিতি দেখা যায়। ব্যৱসায়ত বাধা আছে। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাক ভাগ্যই লগ নিদিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। অযথা শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সহায় নাপাব। আজি আপুনি মানসিক অশান্তি লাভ কৰিব। আজি আপোনাৰ গৃহত কণ্ডল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ পৰা সহায় সহযোগ লাভ নকৰিব। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। দাম্পত্যত মতবিৰোধৰ স্থিতি দেখা যায়। ব্যৱসায়ত বাধা আছে। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। আয়ুস হ্ৰাস হ'ব। আয়ৰ ক্ষেত্ৰত যথেষ্ট বাধা থাকিব। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ আয়ুস হ্ৰাস হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। শৰীৰৰ বিভিন্ন অংগৰ বিষ, হাড়ৰ বিষ অথবা আঁঠুৰ বিষত ভুগিব লগা হ'ব পাৰে। আপুনি পৈতৃক সম্পত্তিৰ বাবে আজি যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধন হানিৰ পূৰ্ণ সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। মামলা মোকৰ্দমাত অশুভ। খৰচ বাঢ়িব পাৰে। অযথা শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সহায় নাপাব। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। দাম্পত্যত অশুভ। ব্যৱসায়ত বাধা আছে। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত সমস্যা থাকিব। বিদ্যাত অশুভ। সন্তানৰ চিন্তা থাকিব। প্ৰেমত অশুভ। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ জীৱন সংগীৰ সৈতে মতবিৰোধ হ'ব পাৰে। ব্যৱসায়ত শুভ যদিও অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰে অতিবাহিত হ'ব। আয় ক্ষেত্ৰত শুভ। আকস্মিক ধন লাভ তথা পৈতৃক সম্পত্তি লাভ কৰিব। সন্তানৰ ক্ষেত্ৰত শুভ। বিদ্যাত শুভ দেখা যায়। প্ৰেমত আনন্দ। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। আজি আপোনাক ভাগ্যই লগ দিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। আজি আপুনি পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ। বন্ধু তথা মিত্ৰৰ অশুভ। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। আপুনি
আজি মামলা মকৰ্দমাত শুভফল লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। খৰচ কমিব পাৰে। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত সমস্যা থাকিব। আজি আপুনি মানসিক অশান্তি লাভ কৰিব। আজি আপুনি পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ, বন্ধু তথা মিত্ৰৰ অশুভ, বিদ্যাত অশুভ, সন্তানৰ চিন্তা থাকিব, প্ৰেমত অশুভ, আয়ুস বৃদ্ধি হ'ব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আজি আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ কৰিব। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি সন্তানৰ পৰা আপুনি মানসিক অশান্তি লাভ কৰিব। প্ৰেমত অশুভ, বিদ্যাত অশুভ, আয়ৰ ক্ষেত্ৰত যথেষ্ট বাধা থাকিব। আজি আপোনাক ভাগ্যই লগ নিদিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। মামলা মকৰ্দমাত অশুভ, খৰচ বাঢ়িব পাৰে। অযথা শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সহায় নাপাব। আজি আপুনি পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ, বন্ধু তথা মিত্ৰৰ অশুভ, দাম্পত্যত অশুভ, ব্যৱসায়ত বাধা আছে। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। আপুনি পৈতৃক সম্পত্তিৰ বাবে আজি যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধনহানিৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ, বন্ধু তথা মিত্ৰৰ অশুভ, দাম্পত্যত অশুভ, ব্যৱসায়ত বাধা আছে। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত সমস্যা থাকিব। আজি আপুনি দুৰ্ঘটনা, আঘাত অথবা ৰক্তবিকাৰ আদি ভুগিব পাৰে। আয়ৰ ক্ষেত্ৰত যথেষ্ট বাধা থাকিব। আপুনি পৈতৃক সম্পত্তিৰ বাবে আজি যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধন হানিৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। অযথা শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সহায় নাপাব। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। আজি আপুনি মানসিক অশান্তি লাভ কৰিব। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আজি আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ কৰিব। আজি আপোনাক ভাগ্যই লগ দিব। পিতৃ আৰু ধৰ্মৰ সহায় পাব। আজি আপোনাৰ জীৱনসংগীৰ সৈতে মতবিৰোধ হ'ব পাৰে। ব্যৱসায়ত অশুভ, অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত সমস্যা থাকিব। আজি আপুনি মানসিক অশান্তি লাভ কৰিব। আজি পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধনহানিৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। সন্তানৰ ক্ষেত্ৰত শুভ, বিদ্যাত শুভ, প্ৰেমত আনন্দ। আপুনি আজি মামলা মকৰ্দমাত শুভফল লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। খৰচ কমিব। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি অযথা শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সহায় নাপাব। আজি আপোনাৰ আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। শৰীৰৰ বিভিন্ন অংগৰ বিষ, হাড়ৰ বিষ অথবা আঁঠুৰ বিষত ভুগিব লগা হ'ব পাৰে। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। আজি আপোনাক ভাগ্যই লগ দিব। পিতৃ আৰু ধৰ্মৰ সহায় পাব। আপুনি আজি মামলা মকৰ্দমাত শুভফল লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। খৰচ কমিব। আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধনৰ সময়। আজি আপুনি পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ, বন্ধু তথা মিত্ৰৰ অশুভ, আয়ৰ ক্ষেত্ৰত যথেষ্ট বাধা থাকিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধনৰ সময়। অৱশ্যে মানসিক অশান্তিও থাকিব। আজি আপোনাৰ জীৱনসংগীৰ সৈতে মতবিৰোধ হ'ব পাৰে। ব্যৱসায়ত শুভ যদিও অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। আজি সন্তানৰ পৰা আপুনি মানসিক অশান্তি লাভ কৰিব। প্ৰেমিক প্ৰেমিকাৰ মাজত মতভেদৰ স্থিতিৰ সৃষ্টি হ'ব। বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ। আজি আপুনি দুৰ্ঘটনা অথবা আঘাত অথবা ৰক্তবিকাৰ আদিত ভুগিব পাৰে। আয়ৰ ক্ষেত্ৰত যথেষ্ট বাধা থাকিব। মামলা মকৰ্দমাত অশুভ, খৰচ বাঢ়িব পাৰে। আপুনি আজি অযথা শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সহায় নাপাব।
আজি আপোনাৰ কাৰ্যক্ষেত্ৰত সমস্যা থাকিব। মীন ৰাশি, মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি মামলা মকৰ্দমাত অশুভ, অযথা খৰচ হ'ব পাৰে, শত্ৰু বৃদ্ধি হ'ব, ঋণ বাঢ়িব পাৰে, চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি শৰীৰৰ বিভিন্ন অংগৰ বিষ, হাড়ৰ বিষ অথবা আঁঠুৰ বিষ ভুগিব লগা হ'ব পাৰে। আজি আপুনি পাৰিবাৰিক সুখ লাভ নকৰিব পাৰে। মাতৃৰ অশুভ, বন্ধু তথা মিত্ৰৰ অশুভ, দাম্পত্যত অশুভ, ব্যৱসায়ত অশুভ। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব। আয়ৰ ক্ষেত্ৰত যথেষ্ট বাধা থাকিব। আজি পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধনহানিৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। আজি আপোনাক ভাগ্যই লগ নিদিব, পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। ধন্যবাদ।